হেল্ল' বন্ধু, কাৰেণ্ট আছামলৈ স্বাগতম। আপোনালোকক এই এজোপা মই মিঠা সাঁচি দেখুৱাই আছোঁ। আৰু এই সাঁচিজোপা এইটো চক এটা ফুটি আছে। এই ফুটিটো যিটো ফুটি আপুনি দেখি আছে, এই ফুটিটোৱেই এই গছজোপা কিমান ডাঙৰ হ'ব এই কথাটো ঘোষণা কৰিছে। আপোনাক এই কথাটোৰ লগতে অৱগত কৰিব বিচাৰিছোঁ যে এই গছজোপা বহুত সুন্দৰ হয়। ইয়াত বহুত ফুটা আছে, আপোনাৰ দৃশ্যমান হ'ব নোৱাৰে। মানে মই অলপ আঁতৰৰ পৰা কৰি আছোঁ, যিহেতু এতিয়া বৰষুণ দি আছে। আৰু এই পুলিটো ক'ত আছে মই দেখুৱাবলৈ লৈছোঁ। এই চব এই ৱাল দেখিছেনে? এই ৱালৰ কিনাৰতে আছে। এইফালে চাওক, এইটো এটা আছে। এইফালে চাওক, এইটো এটা আছে। ক'ত আছে? একেবাৰে এখন ঘৰৰ এখন চালি হয়। মানে এই চাওক, এই ৱালৰ পৰা এই 6 ফুট আঁতৰত এই পুলিটো আছে। এইফালে চাওক, এই গোটেই পুলিবিলাক এই মানুহজনে গোটেই পুলিবিলাক ঘৰৰ কিনাৰে কিনাৰে ৰুইছে। এই পুলিবিলাক ঘৰৰ কিনাৰে কিনাৰে ৰোৱাৰ মূল কাৰণটো হৈছে যে এখেতে এই পুলিবোৰ কিন্তু 2000-1000 টকাত কেতিয়াও বিকি নিদিয়ে। এখেতৰ বাৰীত বহুত ডাঙৰ ডাঙৰ গছো আছে। সেই গছবিলাকো তেখেতে কিন্তু কম ৰেটত বিক্ৰী নকৰে। আৰু যিমানবিলাক পুলি আছে গোটেইবিলাক কিন্তু তেলি খাচি হয়। আৰু চবতকৈ ডাঙৰ কথা হ'ল, তেখেতে পুলি নুৰুৱেই। কি হয়, এই পুলিটো চাওক, এই পুলিটোৰ কাষতেই এইটো পুলি গজিলে। এই পুলিটো বিকি দিলেও এই পুলিটো থাকি যাব। আৰু এই পুলিটোত আপুনি চাওক, এই যে গুৰিত এইটো ফুটি, এইটো ফুটি ইয়াত অলৰেডি মাল ধৰাৰ আৰম্ভ হৈ গৈছে। আৰু চাওক, ইয়াত সাঁচি খেতিৰ কাৰণে বৰ বিশেষ জেগা নহ'লেও চলি যায়। কাৰণ এই গছজোপাৰ গুৰিতে এই পুলিটো হৈছে, হয়নে? এইটো এটা কাষত থকাটো কিন্তু তামোল পুলি। আপুনি মন কৰিছেনে? এটা তামোল পুলি, আৰু তামোল পুলিৰ গুৰিতে এইটো পুলি লাগি আছে। কিন্তু যেতিয়া এই পুলিটোনো কিয় এইখিত ৰাখিলে, বা এই পুলিটো কিয় এইখিত ৰাখিলে? যেতিয়া এই পুলিটো 3 লাখ বা 4 লাখ টকা দিব, তেতিয়া কিন্তু এই পুলিটোত সংৰক্ষণৰ প্ৰয়োজন আহি যাব। তেতিয়া সেই মানুহজনে এই গছডালৰ লগত এই গছডাল লগ কৰি দিব। এই তামোল গছডালৰ লগত এই গছপুলিটো লগ কৰি দিব। তেতিয়া আৰু সহজতে কোনেও এই গছডাল লৈ যাব নোৱাৰে। কেইটামান তাঁৰৰ গাঁঠি দি দিলেই হ'ল, তলে ওপৰে গছডালৰ লগত গছডাল কৰি দিলেই হৈ গ'ল। আৰু তাৰ প্ৰচেছ আছে যে মানুহে সেইটো কাৰণে এইটো কৰিছে বুলি ধৰিবও নোৱাৰিব। যিটো কাৰণে যেনেকুৱা ষ্টাইলত তেখেতে কামবিলাক কৰিব, ধৰিবও নোৱাৰিব। আৰু এই পুলিটোৰ লগত এই পুলিটো লগ কৰি দিব, গম পাইছেনে? ঠিক তেনেকৈ এখেতে যিটো ছিষ্টেমত কামবিলাক কৰি থাকে, এইবিলাক প্ৰচেছ, এই যে দেখিছে নহয়, এই পুলিটোৰ লগত সেই পুলিটো লগ কৰিব, খৰিৰ পুলিটোৰ লগত খৰিটো লগ কৰিব, খৰিৰ পুলিটোৰ লগত খৰিটো পুলি লগ কৰিব। হেল্ল' বন্ধু, এটা সাঁচি পুলিত লাখ টকা পাবলৈ হ'লে এটা দীৰ্ঘম্যাদী চিন্তা কৰিব লাগিব। কাৰণ সাঁচি গছবিলাক এনেকুৱা গছ হয় ন, যে ৱেট বহুত কম থাকে। যদি ইয়াৰ ৱেট থাকিলেহেঁতেন, তেতিয়াহ'লে মানুহে আৰু প্ৰচুৰ টকা পালেহেঁতেন। কিন্তু যে ইয়াৰ ৱেট নাই, সেইটো কাৰণেই টকাটো অলপ কম হয়। আৰু যদি ৱেট থাকিলেহেঁতেন, তেতিয়া এই পোকটোৱে, এই জিৰোজেৰা পোকটোৱে কিন্তু খাব নোৱাৰিলেহেঁতেন। যে কি নহওক, সেইটো কথা আমি আলোচনা কৰি ইমান লাভ নাই। কিন্তু আমি এটা কথা বুজি পাইছোঁ যে গছবিলাক চাওক, এই গছবিলাকৰ ৰং চাওক,
গতিকে এজোপা ভাল সাঁচি কৰিবলৈ হ'লে আপুনি প্ৰচুৰ টকা পাবলৈ হ'লে আপুনি সদায় নিজৰ বাৰীতেই ঘৰৰ বাৰীতেই উপযুক্ত জেগাত আপুনি ৰুই লওক। এই মানুহজনৰ এইটো লেট্ৰিন হয়, লেট্ৰিনত দাঁতিতে এইটো ৰুই থৈছে, এইটো চাওক, এইটো ৰুই থৈছে। আৰু তাৰ দাঁতিতে আপুনি এটা দেখিছেনে আম পুলি ৰুই থৈছে। এতিয়া মানুহজন ইমান টেঙৰ মানুহ, মানে তেখেতে পইচা লোৱা মানুহটো, তেখেত ইমান টেঙৰ মানুহ যে সাঁচি পুলি এটা তেখেতে অকলে নোৰোৱে। সাঁচি পুলিটোৰ লগতে আৰু এনেকুৱা এটা গছ ৰুৱে, হয় এটা তামোল পুলি ৰুব, নহয় আম পুলি ৰুব, নহয় কিবা এটা তেওঁ ৰুৱেই, তাৰমানে ডাবুল খেতি। প্ৰত্যেকজোপা গছৰ গুৰিতেই তেওঁ সেই ছিষ্টেমটো থাকেই, কাৰণ এইটো তেখেতৰ নিজা কৌশল। এইটো চাওক, আপুনি আকৌ মোৰ ঘৰটো বুলি নাভাবিব সদায় দেখুৱাই থকা, কাৰণ বেলেগ। তাৰপাছত যদি আমি গুচি যাওঁ, তেখেতৰ বেগ ফালে যদি গুচি যাওঁ, যাবলৈ অলপ অসুবিধা হৈ আছে, কিবা বৰষুণ দি আছে। এইবিলাক ক'ত আছে? তেখেতৰ একেবাৰে ৱালৰ দাঁতিত আছে। হেল্ল' বন্ধু, এইহেন মহামূল্যৱান খেতিটো আপুনি যধে মধে য'তে ত'তে কৰিব নোৱাৰে। যদি আপুনি বাগানৰ মাজত কৰিবলৈ যায়, তেতিয়াহ'লে কিন্তু আপুনি সেই পুলিখিনি অলপ কম ৰেটতে বিকিবলগীয়া হ'ব। তেতিয়া বিকা প্ৰচেছটো বেলেগ হ'ব। তেতিয়া আপুনি কৰিব লাগিব কি, 100 জোপাত কিমান টকা দিব। আপুনি যদি এখন বাগানৰ মাজত ৰুইছে বা বাগানৰ দাঁতিয়ে দাঁতিয়ে ৰুইছে বা আপোনাৰ বেলেগ বাৰী এখনত ৰুইছে, তেতিয়াহ'লে এজোপা গছত আপুনি 5 লাখ টকা পাবলৈ ৰৈ থাকিব নোৱাৰিব। তেতিয়া আপোনালোকে কৰিব লাগিব কি, যে মোৰ 100 জোপাৰ এটা লট আছে, এই লটটোত আপুনি কিমান দিব, বা এডাল গছত মই 10,000 কৰি ল'ম, আপুনি কেইডাল গছ কাটিব, তেনেকুৱা ছিষ্টেমত আপুনি বিকিব লাগিব। হেল্ল' বন্ধু, কৰক সাঁচি খেতি কৰক, কাৰণ এই খেতিটো কেতিয়াও আপোনাৰ লোকচান নহয়, আপোনাৰ অকণোৱে লোকচান নহয়। এজোপা গছ, সৰু গছ যদি আপুনি 2,000তো বিকে আপোনাৰ লাভেই হ'ব, 10,000তো বিকিলে আপোনাৰ লাভেই হ'ব। আপুনি বাচি বাচি আপোনাৰ 100 জোপা বা 50 জোপা আপুনি গছ ৰুইছে, বাচি বাচি তাৰ ভিতৰত আপুনি কেইজোপামান গছ ৰাখি দিলেই হ'ল। আৰু যিকেইজোপা গছ আপোনাৰ বাছনিত উঠিব, সেইকেইজোপা গছে আপোনাক পইচা দিব। আৰু কেনেকৈ বাচিব লাগিব, কোনকেইজোপা বাচিব লাগিব, সেইটো আপোনাৰ অভিজ্ঞতাই আপোনাক অৱগত কৰিব। হেল্ল' বন্ধু, পৃথিৱীৰ ভিতৰত আটাইতকৈ ধনী দেশ হ'ল, ধনী জেগা হ'ল ডুবাই। আৰু গোটেই পৃথিৱীৰ ভিতৰত অত্যাধিক মানুহ আছে ইছলাম। এনেকুৱা এডোখৰ জেগা নাই য'ত ইছলাম নাই, মানে মুছলিম নাই, আছেই। আৰু সকলোতকৈ সাংঘাতিক ধৰ্মগ্ৰন্থ হ'ল কোৰাণ শ্বৰীফ। কাৰণ কোৰাণ শ্বৰীফ এনেকুৱা এখন গ্ৰন্থ, যিখন গোটেই পৃথিৱী যদি ধৰ্মশাস্ত্ৰবিলাক শেষ হৈ যায়, কিবা কাৰণত যদি গোটেই পৃথিৱীৰ ধৰ্মশাস্ত্ৰখিনি যদি ধ্বংসপ্ৰাপ্ত হৈ যায়, কিন্তু কোৰাণক ধ্বংস কৰিব নোৱাৰে। কোৰাণ চিৰপ্ৰবাহমান, কেতিয়াও কোৰাণ ধ্বংস কৰিব নোৱাৰে। মই হিন্দু মানুহ, মোৰ হিন্দুৰ 4 বেদ, 14 শাস্ত্ৰ, 18 পুৰাণ যদি কিবা কাৰণত নিঃশেষ হৈ যায়, কিবা মহাপ্ৰলয়ত নিঃশেষ হৈ যায়, তেতিয়া নিঃশেষ হৈ গ'ল আৰু পুনৰুদ্ধাৰ কৰাটো সম্ভৱ নহয়। কিন্তু কোৰাণ যদি পৃথিৱীৰ সমস্ত কোৰাণো যদি ধ্বংস হয়, গোটেই বিশ্ব ব্ৰহ্মাণ্ড যদি ধ্বংস হৈ যায়, তেতিয়া কিন্তু কোৰাণখন পুনৰুদ্ধাৰ হ'ব। যেনেকৈ এতিয়া লিখা আছে তেনেকৈ আকৌ লিপিবদ্ধ কৰিব পৰা হ'ব। গতিকে সেইখন পৃথিৱীৰ অতি সাংঘাতিক ধৰ্মগ্ৰন্থ। কিয় কৈছোঁ আপুনি জানেনে? আজি মই নকওঁ বাৰু, নিশ্চয় ইছলাম ধৰ্মৰ লোকসকলে বুজি পাইছে যে এইটো কি কথা কৈছে। হয়নে নহয় আপুনি এজন ইছলামক সুধি চাব, এজন মুছলিমক সুধি চাব, তেখেতসকলে ইয়াৰ আপোনালোকৰ প্ৰমাণ দিব যে এই কথাষাৰৰ অৰ্থ কি। হেল্ল' বন্ধু, গতিকে এই ইছলাম প্ৰধান দেশসকলৰ মানে দেশবিলাকৰ মানুহসকলে এই সাঁচি গছৰ আঁতৰ ব্যৱহাৰ কৰি আছে, সেই সাঁচি গছৰ কাঠ ব্যৱহাৰ কৰি আছে। সেই কোৰাণ শ্বৰীফখন যেনেকৈ অমৰ, আমাৰ এই সাঁচি গছো অমৰ। কোৰাণ শ্বৰীফ যদি শেষ হৈ নাযায়, গ'লেও আকৌ উদ্ধাৰ হ'ব। এই সাঁচি গছো তেনেকুৱাই, ইয়াৰ কেতিয়াও মূল্যমান কমি নাযায়, ইয়াৰ আগৰ চিৰদিন বিক্ৰী হৈ থাকিব, এতিয়াতকৈ বেছি দামত বিক্ৰী হ'ব, আৰু বেছি দামত বিক্ৰী হ'ব। হেল্ল' বন্ধু, এটা সৰু কথা আপোনাক মই অৱগত কৰিব মন আছে, কিন্তু আজি নকওঁ, থক দিয়ক। মই আকৌ সময় বেছি হৈ গৈছে, আপোনালোকে হয়তো অসুবিধা পাইছে, গতিকে মই অহা কালিলৈ এটা
সাঁচি গছৰ গোপন কথা ক'বলৈ যত্ন কৰিম। আজিলৈ আহোঁ, কিন্তু যদি মোৰ কিবা বহা তোতা হৈছে মোক ক্ষমা কৰিব। এই ক্ষমা প্ৰাৰ্থনাৰে আজি ভিডিঅ'টো সামৰণি মাৰিলোঁ। কিন্তু আপুনি এই বাওঁ হাতৰ আঙুলিটোত টিপ এটা মাৰিবলৈ নেপাহৰিব। আজিলৈ আহোঁ, ধন্যবাদ।